হাজো আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰ্মনক শাস্তিমূলক বদলি। হাজো ফৰেষ্ট ৰেঞ্জত অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ আৰু অনিয়ম সন্দৰ্ভত প্ৰতিবেদন পোৱাৰ লগে লগে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ। অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ হাজো আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰ্মনৰ বিৰুদ্ধে। সেই অনুসৰি ফৰেষ্ট ৰেঞ্জ অফিচাৰ প্ৰাঞ্জল বৰ্মনক বদলিৰ নিৰ্দেশ দিয়াৰ লগতে বনকৰ্মী ইমতিয়াজ আহমেদক নিলম্বন কৰা হৈছে। হাজোৰ ব্লুটত বাৰী কৰি অহা ডাম্পাৰৰ পৰা ধন দাবী কৰিবলৈ যাওঁতে ৰাইজে আবদ্ধ কৰিছিল দুয়োজনকে। হ'ল আমাৰ হাজো ফৰেষ্টাৰ যিটো ৰেঞ্জাৰ তেওঁ মাহিলী মোৰ তাৰ পৰা 3500 আৰু প্লাছ এনে টিউটিত আহিলে 1500, 500, 1000 এনেকৈ লৈ থাকে। এই মাটি কাটাৰ কাৰণে, বালাশিলৰ কাৰণে ডাম্পাৰ হয়। তাৰপিছত টেক্স হিচাপত তাৰমানে তেওঁলোকে মেনেজ কৰি চলে। মই ঘূৰি চব একাউণ্টত পইচা দিওঁ। তেওঁৰ টেক্স চৰকাৰী টেক্স নহয়। তেওঁ এই পাৰ্চনেল টেক্স হিচাপত লৈ কিনে গাড়ীগিলা চলবা দিয়ে। আজিও 4খন গাড়ী চলি আছে, মোৰ এখন আৰু বেলেগৰ 3খন। এই 3খন গাড়ী যেতিয়া চলাই আছে তেতিয়া 2খন গাড়ী তেওঁলোকৰ সন্মুখেদি পাৰ হৈ আগত খালী কৰিছে। কৰাৰ পিছত মোৰখন আহি আছিল, আহি থকা অৱস্থাত মোৰখনৰ পিছে পিছে তেওঁলোকে আহি মই য'ত মাটি পেলাই আছোঁ তাতে আহি কিনে গাড়ীখন তেওঁলোকক মাটি লাগে। মই ক'লোঁ মইতো এতিয়া মাটি দিব নোৱাৰোঁ ছাৰ, আপুনি যাই থাকক, মই নেক্সট এক্টিভ দি দিম আপোনাক ছাৰ। মাটি লাগে বুলি কৈ 2 নম্বৰী কৰি তাৰমানে গাড়ীখন ৰেঞ্জাৰে হয় মাটি লাগে বুলি কৈ তাৰপৰাই মোক কৈছে গাড়ীখন লৈ ব'ল। মই কৈছোঁ ছাৰ মই পইচা লৈছোঁ, মইতো এতিয়া মাটি দিব নোৱাৰোঁ, গধূলি মানে মই দি দিম ছাৰ। তাৰপিছত তেওঁ কি কৰিলে, কৈছে নহয় তোমাৰ গাড়ীখন লাগিব মোক, তুমি চালান কাটা নাই নহয়। মই কৈছোঁ ছাৰ আপোনালোকৰ লগত মেনেজ কৰি চলি আছোঁ, অল প্ৰুফ আছে মোৰ, মই মাটি কাটাৰ লগে লগে আপোনালোকক একাউণ্টত পইচা দিওঁ। মাহে মাহে প্ৰত্যেক মাহে মাহে মই 5000, 3000, 3500 এনেকৈ দিয়ে থাকোঁ। গুগল পে' দিওঁ। দিয়াৰ পিছত তেওঁ কি মই আজি মোটামুটি 2 বছৰ হ'বই আৰু এনেকৈ এই ৰেঞ্জাৰটো বহুত তাৰমানে কি খালী পইচাৰে ঘৰে ঘৰে। প্ৰাঞ্জল বৰ্মন হয়, হাজো ৰেঞ্জাৰ আমাৰ হাজো ৰেঞ্জাৰ। আৰু ষ্টাফে আহি কিনে 500, 1000 এনেকৈ চাহ পানী খাব লৈ যায়। এইটো মানে মেনেজ কৰিয়ে চলি থাকোঁ, কি কৰিম, চালান তালান নাই। আজি তেওঁ গাড়ীখন নিবা আহি ইয়াতে গাড়ীখন ড্ৰাইভাৰক মাৰছে, গাড়ীখন এনে দৰ্জাখন সেই এনেকৈ ঢুকিয়াই দিছে, গাড়ীখন লৈ যাব লাগে। মই কৈছোঁ ছাৰ মই ইমান কষ্ট কৰি খাই আছোঁ, 3,66,000 টকা মই কিস্তি দিব পৰা নাই। ডাম্পাৰ, টাটা ডাম্পাৰ তে সেই দুখন চলিব দিছে, মোৰখন কিয় লাগে আপোনাক ছাৰ? সেইখিনি কোৱাতে মোকো মাৰিব আলছি, গাড়ীখন ওপৰত দি দিব খুজিছিল। তাৰপৰা মই দুনিয়াৰ মানুহ চানুহ জমা হ'ল, সেনেকৈ ৰেঞ্জাৰে ইয়াতে পুলিচে আহি তেওঁক মানে আমি আপোনালোকক মাতছোঁ। আটক কৰিছিলে হয়, আটক কৰিছিলে। তাৰপিছত হাজো পুলিচে আহি কিনে তেওঁক উদ্ধাৰ কৰি লৈ যায়। প্ৰত্যেক মাহতে মোৰ হ'ল একদম ৰেকৰ্ড আছে। লগা হ'লে আপোনালোকৰ সাক্ষাৎকাৰত মই কৈছোঁ, লগা হ'লে মই গাড়ী বিক্ৰী কৰি দিম, কিন্তু গাড়ী নচলা। কিন্তু আপোনালোকে এই ব্যৱস্থাখিনি উচিত তদন্ত কৰি এই ৰেঞ্জাৰজনক যাতে উচিত শাস্তি পায় তাৰ কাৰণে আপোনালোকক মই ৰিকুৱেষ্ট কৰি আছোঁ। ৰেঞ্জাৰে নলয়, নাই নাই চৰকাৰী ৰাজহ নহয়, তেওঁৰ পকেটত যায়। তেওঁ আৰু নিজে নলয়, তেওঁ এজন আমাৰ মুছলিম ল'ৰা আছে ইমতিয়াজ আলী, তেওঁৰ একাউণ্টত লয়, তেওঁক দায়িত্বটো দিছে। মই কৈছোঁ যে ছাৰ আপুনি লওক, তেওঁ নলয়। তেওঁ আমাৰ তাৰমানে কি ইমতিয়াজ আলী বুলি এজন আছে, তেওঁৰ একাউণ্টত লয়। ইমতিয়াজে এই আমাৰ ৰেঞ্জাৰৰে সৰু, তেওঁ ফৰেষ্টৰে, তেওঁ ফৰেষ্টাৰ। এই তাৰমানে পইচা নিবাইছে, মই পইচা নেদাওঁ, মইতো মাহিলী দিয়ে আছে, মই কিয় দিম আৰু পইচা? এইটো কাৰণে মোৰ ৰেকৰ্ড আছে, আপোনালোকক বাস্তৱ ৰেকৰ্ডটো দি দিম মই। মোৰ নাম মজিবৰ হয়, হয় মজিবৰ আলী হয়। মই এইটো বুলুট বজাৰ, মিলন বজাৰ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।